বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান সমাপ্ত হ'বলৈ মাজত মাত্ৰ বাকী আছে কেইটামান ঘণ্টা আৰু এই কেইটামান ঘণ্টা বাকী থকাৰ সময়তে ৰাজ্যজুৰি দেশৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন দলৰ হেভি ৱেট যি নেতাসকল আছে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ গৈছে আৰু আমি আহি উপস্থিত হৈছোঁ ৪১ নং মানস বিধানসভা সমষ্টিৰ এটি অঞ্চলত কাঞ্চালগুৰি বৰ্মনপাৰাত আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ইয়াতেও ৪১ নং মানস বিধানসভা সমষ্টিত NDA সমৰ্থিত BPF দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ সমৰ্থনত BPF তথা বিজেপিৰ নেতাসকলে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলি আছে। মই ভিডিঅ' সহযোগীক অনুৰোধ জনাম সামগ্ৰিক পৰিৱেশ দেখাবলৈ ইয়াতে আহি উপস্থিত হৈছে BPF চৰকাৰৰ EM বেগম আখতাৰ আহমেদ লগতে বিজেপি দলৰো বহু সংখ্যক নেতা উপস্থিত হৈছে। NDAৰ প্ৰাৰ্থী BPF দলৰ মনোনীত প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ইয়াতে উপস্থিত হৈছে আৰু লগতে BTC চৰকাৰৰ EM বেগম আখতাৰ আহমেদো উপস্থিত আছে। তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম বা তেওঁলোকে কিমান কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে বা অনাগত সময়ত তেওঁলোকে ভোট কিমান শতাংশ ভোট পাব বা কেনেকুৱা ধৰণৰ আশা কৰি আছে সমগ্ৰ বিষয়খিনি কথা পাতিবলৈ যত্ন কৰিম। বাইদেউৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে কিমান আশা কৰি আছে। বাইদেউ, আৰু কেইটামান ঘণ্টা পিছত যিহেতু নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'ব মানস বিধানসভা সমষ্টিত আৰু এইখিনি স্থান আপোনাৰ নিজৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত, কেনেকুৱা প্ৰগ্ৰেছ দেখা পাইছে, আপোনালোকে কেনেকুৱা আশা কৰি আছে? মানস বিধানসভা সমষ্টি হিচাপে আমাৰ NDA প্ৰাৰ্থী আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰ সকলো জাতি জনগোষ্ঠীৰ ভোট পাই পেলাই বিপুল ভোটত জয়ী হ'ব। সকলো জাতি জনগোষ্ঠীৰ মানুহ ইতিমধ্যে ওলাই আহিছে। আমি দেখিবলৈ পাইছোঁ যে 1 লাখৰ ওপৰত ভোট পাই পেলাইতো বিধানসভাৰ মজিয়াত যাব, ইয়াত আৰু কোনো সন্দেহ নাই। আৰু আগৰে পৰাই BPFৰ এটা ভেটি মজবুত আছে। তাৰে ভিতৰতে আমাৰ BJP দলেও আগবাঢ়ি আহিছে, আমাৰ AGP দলেও আগবাঢ়ি আহিছে, বিভিন্ন দল সংগঠনেও আগবাঢ়ি আহিছে, যুৱচামো আগবাঢ়ি আহিছে। UPPL যিমান UPPLৰ নেতাকৰ্মী আছে তেওঁলোকে আহি পেলাই BPFত যোগদান কৰি দিছে। গতিকে ইয়াতে সকলো জাতি জনগোষ্ঠীৰ ভোট পাই পেলাই আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰ জিকি যাব। আৰু এটা প্ৰসংগত আহিছোঁ বাইদেউ, কেইদিনমান আগতে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি তেওঁ নিৰ্বাচনী প্ৰচাৰত আহিছিলে মানস সমষ্টিত। তেওঁ এটা কথা উল্লেখ কৰিছে যে এই মানস সমষ্টিত 70% অজনজাতীয় লোক বা সাধাৰণ মুছলমানে হওক আন যিসকল আছে তাতে কেৱল মাত্ৰ BPF দলৰ পৰা 30% মানুহৰ প্ৰতিনিধিত্ব কৰা এগৰাকী বড়ো ব্যক্তিক আপোনালোকে প্ৰাৰ্থিত্ব দিছে। তেওঁলোকে পুনৰবাৰ বড়োৰ যি প্ৰসংগ ইতিমধ্যে BTCত সেই বিষয়টো এক প্ৰকাৰ তল পৰি গৈছে বা সকলো এটা শান্তি আহিছে, কিন্তু এতিয়া পুনৰবাৰ তেওঁলোকে সেই বিষয়টো আকৌ আনিব বিচাৰি আছে। কি ক'ব বড়োৰ প্ৰসংগ? তেওঁলোকে যি হিংসাত্মক, তেওঁলোকে আকৌ যি বীজ ৰোপণ কৰিব বিচাৰিছে, হিংসাৰ বীজ এটা মানুহৰ মাজত ৰোপণ কৰিব বিচাৰিছে, তেওঁলোকে কেতিয়াও নোৱাৰে। কাৰণ এই BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু মই বেগম আখতাৰ আহমেদ হিচাপে দিগন্ত গয়াৰী আমাৰ হালবাৰী সমষ্টিত আছে। আপোনালোকে ওচৰতেই দেখকচোন, হালবাৰী সমষ্টিত যিজন মানুহে আজি প্ৰতিনিধি হৈছে তেওঁৰ নাম কি? তেওঁ কিবা আলি, তেওঁ কিবা দাস, তেওঁ কিবা ৰয় নেকি? তেওঁতো দিগন্ত গয়াৰী হয়। আৰু মই এইটো অপেন সমষ্টি, মই বেগম আখতাৰ আহমেদ হিচাপে আছোঁ। ইয়াতে আমাৰ কিমান VCDCৰ চেয়াৰমেন আছে মানস বিধানসভা সমষ্টিত। তেওঁলোকে আজি আহি পেলাই যি বীজ ৰোপণ কৰিব বিচাৰিছে তেওঁলোকে কেতিয়াও এইটো কৰিব নোৱাৰে। কাৰণ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, BTCৰ দায়িত্ব হাগ্ৰামা মহিলাৰী ছাৰে লৈছে আৰু গোটেই জাতি জনগোষ্ঠীৰ মানুহৰ যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰে কি কৰিছে, যিটো জাতিৰ পৰা তাৰমানে প্ৰতিনিধি জিতি যোৱা নাই, প্ৰত্যেক জাতিৰ পৰা এজন নমিনেটেড MCLA দি পেলাই কিছুমানক EM হিচাপেও তাতে আমাৰ কাউন্সিলত ৰাখিছে। গতিকে ইয়াতে অখিল গগৈ ডাঙৰীয়াৰ কামেই হৈছে তেওঁলোকে হুলস্থুল কৰি মানুহৰ মাজত হিংসা বিদ্বেষ সোমাই দিয়া। হীৰাহৰণীয়াৰ কথাটো আপোনালোকৰ মনত আছেনে নাই? এটা সময়ত আহি অবড়োৰ শ্লোগান দি গাঁও কৰ্তন কৰিম বুলি কৈ মানুহৰ মাজত এটা বীজ ৰোপণ কৰি তেওঁ 10 বছৰ MP হৈ গৈছে। পাৰিছে এটা গাঁও কৰ্তন কৰিবৰ কাৰণে? পাৰিছে এজন মানুহৰ কোনো কাম কৰিবৰ কাৰণে? MP হিচাপে আজি কোনোবা জাগাত আপোনালোকে ফলক দেখিবলৈ পাইছে? BTCৰ কাম আমি কৰিম, BTCৰ দায়িত্ব আমাৰ। BTCৰ সকলো জাতি জনগোষ্ঠীৰে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ ওপৰত ইতিমধ্যেই দায়িত্বভাৰ তুলি দিছে। আৰু মই EM হিচাপে গোটেই আমাৰ BTC অঞ্চলৰ লগতে আজি হালবাৰী মথনগুৰিত বলিষ্ঠভাৱে কাম কৰি আছোঁ। ইয়াত অখিল গগৈৰ কোনো তেনেকুৱা কথাই আমাৰ ইয়াত আহি পেলাই অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে। আমি বুজি পাওঁ সকলো জাতি জনগোষ্ঠীৰ মানুহে ইতিমধ্যে আমি দায়িত্ব লৈছোঁ। গতিকে হিংসাৰে আমি ৰাজনীতি কৰিব বিচৰা নাই। আমি আমাৰ গণতান্ত্ৰিক পদ্ধতিত যেনেকুৱাকৈ আমাক বাছনি কৰিছে আমিও ৰাইজক তেনেকুৱাকৈ সমিল মিলেৰে থাকি পেলাই একত্ৰীকৰণেৰে আমি আগুৱাই যাব বিচাৰিছোঁ। প্ৰচাৰ যিহেতু একদম শেষ পৰ্যায়ত আহি গৈছে, কেইটামান ঘণ্টা আছে আৰু ভোট 9 তাৰিখে হ'ব,
আপুনি যিহেতু সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছে মথনগুৰিৰ পৰা আৰু আপোনাৰ বিধানসভা সমষ্টি গৃহ সমষ্টি এইখন, গতিকে আপুনি যিহেতু নিজে প্ৰচাৰত যথেষ্ট ব্যস্ত, আপুনি কিমান আশাবাদী যে কিমান ভোটৰ ব্যৱধানত আপোনালোকে 100% আশাবাদী। আমি অকল আশাবাদী নহয়, আমি 1 লাখৰ ওপৰত ভোট পাই পেলাই আমি এই সমষ্টিৰ পৰা আমাৰ কেণ্ডিডেট জিতি যাব, সেইটো ইতিমধ্যে আমাৰ নিৰ্ধাৰিত। বিভিন্ন ৰাইজে কৰিছে, মাতৃসকলে কৰিছে, যুৱক ল'ৰাসকলে কৰিছে, আমাৰ গাৰ্জেনসকলে কৰিছে, বিভিন্ন জাতি ধৰ্ম ভাষা ভাষীৰ লোকসকলে কৰিছে। গতিকে ইয়াত আৰু কোনো ধৰণৰ মানে তেনেকুৱাকৈ সন্দেহ নাই। আৰু কাৰ লগত প্ৰতিদ্বন্দ্বী হ'ব, কিমান ভোটৰ ব্যৱধানত হ'ব, আমি 1 লাখৰ ওপৰত ভোট পাম। এতিয়া বাকী নিৰ্ণয় জনসাধাৰণে ল'ব, জনসাধাৰণ আমাৰ লগত আছে। হয়, এয়া আছিলে BTC চৰকাৰৰ এম বেগম আখতাৰ আহমেদ, আৰু তেওঁ যথেষ্ট আত্মবিশ্বাসী আৰু তেওঁলোকে ইতিমধ্যে নিশ্চিত কৰিছে যে তেওঁলোকে প্ৰায় 1 লাখতকৈ অধিক ভোটত এই মানৱ বিধানসভা সমষ্টিত তেওঁলোকে বিজয় লাভ কৰিব। আৰু তেওঁ লগতে উল্লেখ কৰিছে অখিল গগৈয়ে যি বড়ো অবড়োৰ কথা ইয়াতে উল্লেখ কৰিছে, 70% 30%ৰ কথাটো যে উল্লেখ কৰিছে, তেওঁ এইটো নস্যাৎ কৰিছে। ৰাইজে কোনোপধ্যেই এই কথা প্ৰশ্ৰয় নিদিয়ে আৰু কোনো ধৰণৰ ইয়াতে বেলেগ দলে কোনো ধৰণৰ ফল নাপায়। ইয়াতে ইতিমধ্যে তেওঁলোকে ইয়াতে যথেষ্ট আত্মবিশ্বাসেৰে ইতিমধ্যে আগবাঢ়ি আহিছে। গতিকে 9 তাৰিখে এতিয়া মানৱ বিধানসভা সমষ্টিৰ ভোটাৰে কাৰ পক্ষত ভোট প্ৰদান কৰে আৰু 4 মে' তাৰিখে আচলতে এই সমষ্টিত কোনে শেষ হাৰি মাৰে সেয়া সময়ত হ'ব লক্ষণীয়। মানাছৰ শালবাৰীৰ পৰা ভিডিঅ' জাৰ্ণালিষ্ট আমিনুল হকৰ সহযোগত মই শাকিল আহমেদ, অসম লাইভ 24।